মাজত মাত্ৰ কেইটামান মুহূৰ্ত সুপাৰ সানডেত ভাগ্য নিৰ্ণয় হ'ব 4খন ৰাজ্যৰ 24ৰ ফাইনেলৰ পূৰ্বে কাইলৈ 4 ৰাজ্যৰ সেমিফাইনেলৰ ফলাফল কাইলৈ ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় আৰু তেলেংগানাৰ ফলাফল নিৰ্বাচনৰ সম্ভাৱ্য ফলাফলক লৈ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিশ্চয় কুচকাৱাজ ফলাফলৰ এদিন পূৰ্বে বালাজী মন্দিৰ দৰ্শন কৰিলে বসুন্ধৰা ৰাজে কাইলৈ দিনটোৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত হ'ব ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ একাংশ বিধায়কৰো বৈঠকত মিলিত হৈছে বসুন্ধৰা ৰাজে তৎপৰতা বৃদ্ধি পাইছে ৰাজস্থান কংগ্ৰেছৰ শিবিৰতো মুখ্যমন্ত্ৰী অশোক গেহলটে সাক্ষাৎ কৰিছে দলটোৰ একাংশ বিদ্ৰোহী বিধায়কক ৰাজস্থানত উলুমা বিধানসভা গঠন হোৱাৰ সম্ভাৱনা অধিক দেখিবলৈ পোৱা গৈছে তেনেস্থলত বিদ্ৰোহী বিধায়কসকলক নিজৰ সৈতে ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ বিজেপি উভয় পক্ষই মধ্যপ্ৰদেশৰ কোনে দখল কৰিব ৰাজপাট কাইলৈ ভোট গণনাৰ পাছত স্পষ্ট হ'ব মধ্যপ্ৰদেশৰ ছবি কিন্তু ভোট গ্ৰহণৰ এদিন পূৰ্বে চৰকাৰ গঠনৰ দাবী কংগ্ৰেছ বিজেপি নেতাসকলৰ ভূপালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ নেতা কমল নাথে এক্সিট পোলক নস্বাত কৰিছে জনতাৰ ওচৰত থকা আস্থাৰ কথা উল্লেখ কৰিলে শনিবাৰে ভূপালত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত আই দিয়া হৈছে বিজয় পোষ্টাৰ আৰু কংগ্ৰেছ নেতাসকলে পাঠ কৰিছে হনুমান চালিচা আৰু মধ্যপ্ৰদেশত ভোট গণনাৰ পূৰ্বে বিজেপি ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গীয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া দিল্লীত নিশ্চিত হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ফলাফলৰ এদিন পূৰ্বে তেলেংগানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে শাসনত থকা বিআৰএছৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে বিআৰএছৰ দ্বাৰা হৰ্চ ট্ৰেডিঙৰ আশংকা কংগ্ৰেছৰ বিধায়কসকলক নিৰাপদে স্থানলৈ নিয়াৰ চলিছে বন্দোবস্ত ইফালে বেংগলত উপস্থিত হৈছেগৈ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ বিজয় বিধায়কসকলক হৰ্চ ট্ৰেডিঙৰ পৰা নিৰাপদে ৰখাৰ দায়িত্ব লাভ কৰিছে DK শিৱকুমাৰে সাজুকৈ তোলা হৈছে বেংগালুৰুৰ দুখনকৈ বিলাসী ৰিজৰ্টো ছত্তীশগড়তো বিধায়ক কিনেবাচাৰ আশংকা কৰিছে কংগ্ৰেছে ৰায়পুৰৰ পৰা সাজুকৈ ৰখা হৈছে 72খন আসনযুক্ত চাৰ্টাৰ প্লেনো ফলাফল ঘোষণা হ'লে সুৰক্ষিত স্থানলৈ লৈ যোৱা হ'ব বিজয় বিধায়কসকলক ভোট গণনাৰ এদিন পূৰ্বে এদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে আহক 4খন ৰাজ্যৰ ভোট গণনাৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে কাইলৈ বিয়লি ভাগত এখন ছবি স্পষ্ট হ'ব যে এইখন ছেমিফাইনেলত কোনে জয়লাভ কৰিব কংগ্ৰেছ নে বিজেপি আৰু এনে জল্পনা কল্পনা চলি থকাৰ সময়ছোৱাতেই কাইলৈ ঘোষণা হ'ব লগা ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে আহক চাওক সেই প্ৰতিক্ৰিয়াৰ কিছু অংশ पूरा विश्वास है कि राजस्थान में हमारी सरकार बनने वाली है मैंने खुद वहाँ पे बहुत समय बिताया है मैंने खुद देखा है कि ज़मीनी सच्चाई क्या है और मेरा पूरा विश्वास है कि कल हमारी सरकार राजस्थान के लोगों का पूरा समर्थन मिलेगा आशीर्वाद मिलेगा कल उनको अपनी ये सारे शब्दों को वापस लेना पड़ेगा तो एक और दिन रुकते हैं और फिर देखते हैं कि कल क्या सच्चाई निकलती है भारतीय जनता पार्टी ने चुनाव प्रचार में भी पूरी ताकत झोंकी और मैं कह सकता हूं कि नतीजे भी भारतीय जनता पार्टी के पक्ष में आएंगे क्योंकि जनता चाहती है डबल इंजन की सरकार जनता चाहती है विकास और जहां मैं राजस्थान में खड़ा हूं यहां तो पिछले 5 वर्षों में महिला अपराध अराजकता और भ्रष्टाचार इसका ही बोलबाला था और जनता एक तरह से इंतजार कर रही थी कि कब अवसर आएगा कब भ्रष्ट सरकार से मुक्ति मिलेगी और जब वोट पड़े तो निश्चित तौर पर जनता ने एक सुशासन वाली विकास वाली भारतीय जनता पार्टी की सरकार चुनने के लिए वोट किया होगा ऐसा मेरा मानना है और कल के नतीजे आने के बाद राजस्थान में फिर कमल खिलने की तैयारी है सर खास तौर से माना जा रहा है कि खरीद फरोख्त को लेकर सेंधमारी बीजेपी कर सकती है इसको लेकर कांग्रेस की तैयारी कुछ हमारी पूरी तैयारी है सर अब हमारे पास कोई सिंधिया नहीं बचा इसलिए कोई गद्दार नहीं है We are hoping that good days will return to Telangana and crores of people in Telangana are actually happy with the exit polls and pray that it turns into reality and I am one of them and that's why we have sent a suitcase to KCR asking him to pack up. Again, it's one of the dirty games that Mr. KCR is trying to play. It looks like KCR is trying to buy MLAs and form the government anyway. I don't want to go into the numbers, but I'm really hopeful that Congress will come to power and this is the only reason that YSR Telangana party has refrained from contesting in the election because we did not want to split the anti-KCR vote bank because that will only do benefit to the KCR government. पहले से ये उम्मीद क्या विश्वास है भारतीय जनता पार्टी भारी बहुमत से सरकार बनाने जा रही है मोदी जी के प्रति प्रेम और विश्वास
केंद्र सरकार की योजनाएं और मध्य प्रदेश सरकार की योजनाओं का कमाल। विकास मध्य प्रदेश में जो हुआ है वो अद्भुत और अभूतपूर्व हुआ है। उसके कारण जनता का विश्वास और चारों तरफ समाज के हर वर्ग से स्नेह, प्रेम और आशीर्वाद की वर्षा हुई है। लाडली बहनों ने तो आशीर्वाद दिया ही है, भांजे भी पीछे नहीं रहे। कुल मिला के समाज के हर वर्ग में भारतीय जनता पार्टी को अभूतपूर्व समर्थन मिला है और हम भारी बहुमत से यहाँ सरकार बनाने जा रहे हैं। कितनी सीटों का आकलन अगर आप अब तक के सब अनुमान फेल हो जाएंगे। There is no problem, no threat, anything. We have confidence. Our party will win comfortably. All legislators will be loyal. We know that they are trying to trap. We don't know all information. Our candidates themselves have informed them that they have been approached by the CM directly himself. So we have got information. We are at even last time সেয়া দেখিবলৈ পালে চাৰিখন ৰাজ্যৰ ভোট গণনাৰ কাউণ্টডাউন আৰম্ভ হোৱাৰ সময়ছোৱাতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ প্ৰতিক্ৰিয়া আৰু প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাই ক'ব খুজিছে যে তেওঁলোকে শেষাই মাৰিবলৈ সক্ষম হ'ব। অৱশ্যে কাইলৈ বিয়লিলৈ এখন ছবি স্পষ্ট হ'ব যে এইখন ছেমি ফাইনেলত কোনে জয়লাভ কৰিছে, কংগ্ৰেছ নে ভাৰতীয় জনতা পাৰ্টীয়ে। আহক চাওঁ কাইলৈ হ'ব লগা ভোট গণনা সম্পৰ্কত কি ক'ব খুজিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ফিৰিঙতি মই নতুন অসম কৰিম। ফিৰিঙতিৰ পৰা যেনেকৈ খাণ্ডৱতা হয়, ফিৰিঙতিৰ পৰা যেনেকৈ খাণ্ডৱতা হৈছিল, এই বিজেপিৰ একেই পৰিণতি কৰিবলৈ আজি ইয়াৰ পৰাই ফিৰিঙতি উদ্ভাসিত হৈছে। এই কথা মই আজি আপোনালোকক কৈ থৈ দিছোঁ। আৰু ইউনাইটেড অপজিশ্যন পৰা মোৰ যিটো সেয়া দেখিবলৈ পালে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ফিৰিঙতিৰ পৰা খাণ্ডৱদা হয় তেওঁ ক'ব খুজিছে। আৰু কাইলৈ দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। কাইলৈ ভোট গণনা মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানা। ভোট গণনাৰ পূৰ্বে বৰ্তমান বিজেপি আৰু কংগ্ৰেছ দুই শিবিৰতে তীব্ৰ উৎকণ্ঠা। বিশেষকৈ বিজেপি শিবিৰত উৎকণ্ঠা আৰু উত্তেজনাৰ মাত্ৰা সৰ্বাধিক। কাৰণ এই চাৰি ৰাজ্যৰ বিশেষকৈ হিন্দী বলৰ ৰাজ্যকেইখনৰ নিৰ্বাচন বিজেপিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ২৪ লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল স্বৰূপ এই ৰাজ্যৰ চাৰিখন ৰাজ্যৰ নিৰ্বাচনত জয়ী হোৱাটো গেৰুৱা দলৰ বাবে অতিকৈ দৰকাৰী। বিশেষকৈ দুই বৃহৎ ৰাজ্য মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপি জয়ী হোৱাটো প্ৰয়োজন। তেনে পৰিপ্ৰেক্ষিতত ২৪ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ অথবা ইণ্ডিয়া মৰ্চাতকৈ আগুৱাই থাকিব দলটো। এই দুই ৰাজ্যত কংগ্ৰেছ জয়ী হোৱা মানে ২৪ পূৰ্বে এডভান্টেজ কংগ্ৰেছৰ। ৰাষ্ট্ৰীয় ৰাজনীতিত বিজেপি প্ৰধানকৈ হিন্দী বলয় আশ্ৰিত দল। হিন্দী বলৰ ৰাজ্যত প্ৰচণ্ড সফলতাৰ বাবে ইতিমধ্যে কেন্দ্ৰত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে। কিন্তু এই হিন্দী বলয়তে এবাৰ বিজেপি পৰাস্ত হ'লে ২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ বাবে হ'ব এয়া অশনি সংকেত। হিন্দী বলৰ ৰাজ্যকেইখনত এইবাৰ জয়ে কংগ্ৰেছৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। হিন্দী বলত ভেটি শক্তিশালী কৰি ২৪ নিৰ্বাচনটো বিজেপিক পৰাভূত কৰিবলৈ ধুমুহা গতিৰে আগবাঢ়িব কংগ্ৰেছ দলটো। গতিকে কাইলৈ ভোট গণনাৰ পূৰ্বে চিন্তা আৰু দুচিন্তা যথেষ্ট এতিয়া বিজেপিৰ শিবিৰত। কাইলৈ ভোট গণনাৰ সফলতা কিংবা বিফলতাৰ ওপৰতে নিৰ্ভৰ কৰিছে গেৰুৱা দলৰ ২৪ নিৰ্বাচন কেন্দ্ৰিক ৰণনীতি। ইফালে কাইলৈ ভোট গণনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে হৈ পৰিব অগ্নি শনিবাসৰী। হিন্দী বলৰ ৰাজ্যকেইখনত মোদী বেণ্ডৰ ওপৰতে নিৰ্ভৰশীল আছিল ভাৰতীয় জনতা পাৰ্টী। মধ্যপ্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে আছিল প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ। এই অনুষ্ঠান বিৰোধী ঢৌক প্ৰতিৰোধ কৰিবলৈ বিজেপিয়ে সহায় লৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰৰ। ৰাজ্যখনত মোদীয়ে নিজেই প্ৰচাৰ অভিযানৰ নেতৃত্ব গ্ৰহণ কৰিছিল আৰু আৰম্ভ কৰিছিল মাৰাথান প্ৰচাৰ অভিযান। গতিকে মধ্যপ্ৰদেশত বিজেপি পুনৰ জয়ী হ'লে মোদী মেজিকৰ প্ৰভাৱ এতিয়াও আছে বুলি প্ৰমাণিত হ'ব। অন্যথা মোদী মেজিকৰ প্ৰভাৱ দেশৰ জনতাৰ মাজত হ্ৰাস পোৱা বুলি বাৰ্তা যাব। ৰাজস্থানৰ কোনো ৰাজ্যিক নেতাই সন্মুখত লৈ নিৰ্বাচন খেলা নাছিল ভাৰতীয় জনতা পাৰ্টীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰেই আছিল ৰাজস্থানত বিজেপিৰ মুখ্য ভৰসা। ৰাজস্থানত বিজেপিক ক্ষমতালৈ আনিবলৈ মোদীৰ নেতৃত্বত পূৰ্ণভাৱে প্ৰয়াস চলাইছিল গেৰুৱা দলটোৱে। গতিকে ৰাজস্থানত বিজেপি জয়ী হোৱা মানে মোদী বেণ্ডৰ সফলতা। মানে বিজেপিক পৰাজয় মানি প্ৰধানমন্ত্ৰী মোদীৰ পৰাজয়। ছত্তীশগড়তো মোদী বেণ্ডক ব্যৱহাৰ কৰিছিল বিজেপিয়ে। গতিকে ছত্তীশগড়ৰ সফলতা বিফলতাৰ ওপৰতো নিৰ্ভৰ কৰিছে মোদী বেণ্ডৰ জনপ্ৰিয়তা হ্ৰাস আৰু বৃদ্ধিৰ কথা। আনহাতে তেলেংগানাৰ জনতাৰ মাজত মোদী বেণ্ড পূৰ্বতকৈ যথেষ্ট শক্তিশালী নাছিল আৰু এতিয়াও শক্তিশালী নহয়। গতিকে এনে হিচাপ নিকাচৰ পৰা আঁতৰত আছে তেলেংগানা। এইদৰে কাইলৈ ভোট গণনা বিধিৰ বাবে হৈ পৰিছে ৰাজনৈতিক এচিড টেষ্ট। কাইলৈ নিৰ্বাচনী ভোট গণনাৰ ওপৰত তীক্ষ্ণ নজৰ দেশৰ জনতাৰ লগতে বিজেপিৰ হাইকমাণ্ডৰো।